পৰিপূৰক পোষণ দিৱস ছমাহৰ 2 বছৰৰ শিশুসকলক মাতি আনি আমি ইয়াতে বুজাব লাগে। আৰু ছমাহৰ 2 বছৰৰ শিশুসকলে কি খাব লাগে, কেইবাৰ খাব লাগে। 1 নম্বৰ আঙুলিটো হ'ল 1 নম্বৰ আঙুলি মানে এচামুচ তেল বা ঘিউ, আৰু 2 নম্বৰটো হ'ল 2টা পৃথক বাচন, মানে বাচনটো 200 গ্ৰাম চাইজৰ ইমানটো এটা বাচন, আৰু এখন চামুচ। এই ছমাহৰ 2 বছৰ শিশুসকলক সেই বাচন দুটা গৰম পানীত ধুই প্ৰত্যেক দিনে চাফ চিকুণকৈ শিশুক খুৱাব লাগে। 3 নম্বৰটো হ'ল দিনে 3 বাৰ, মানে খাদ্য ছমাহৰ 2 বছৰ শিশুটোৱে দিনে 3 বাৰ পাব লাগিব। আৰু 4 নম্বৰটো হ'ল খাদ্যত আমি কমেও 7টা গোটৰ মানে 4টা গোট এই খাদ্যত সংযুক্ত থাকিব লাগিব। 5 নম্বৰটো পঞ্চ ইন্দ্ৰিয় সজাগ কৰি খুৱাব লাগিব। শিশুটোক এনে খুৱাই দিলে নহ'ব, খেলি পেলাই এনেকৈ খুৱাই দিলে নহ'ব। শিশুটোক মানে খুৱাই থাকোঁতে চকু হাত সকলোখিনি তাৰ মুখামুখিকৈ ফূৰ্তিকৈ ল'ৰাটোক মানে মনৰ ফূৰ্তিৰে ল'ৰাটোক খুৱাব লাগিব। তেতিয়াহে ল'ৰা বা ছোৱালী অকণমান ভাল ধৰণে সি মানে খাদ্যখিনি খাব। ধৰক কণী, গাখীৰ, শাক পাচলি, মাহজাতীয় এই সকলোখিনি তাত থাকিব লাগিব। তাৰে আমি কিছুমান মানুহে ধৰি লওক সকলো মানুহ সমান পৰ্যায়ৰ নোহোৱাৰ কাৰণে 7টা গোট প্ৰত্যেকজন মানুহে যে খাব পাৰিব সেইটো নহয়। তাৰ ভিতৰত আমি 4টা গোট তেনেহ'লেও মানে শিশুটোৱে পাব লাগিব। তেতিয়াহে অমিতা, পকা আম, পকা কঁঠাল, তাৰপাছত ৰঙালাও এইবিলাক মানে যুক্ত ভিটামিন, আৰু যুক্ত ভিটামিনটো সম্পূৰ্ণ থাকিব লাগে দেই। তাৰপাছত অন্যান্য ভিটামিনযুক্ত, কাৰণ অন্যান্য ভিটামিনযুক্ত যেনেকৈ কাটিলে ক'লা হয়, আইৰণযুক্ত